শ্ৰমিক শিক্ষক সন্মিলনী জিন্দাবাদ স্থানীয় কোষাগাৰৰ যোগেদি দৰমহা প্ৰদান কৰক অসম চৰকাৰ হাই অসম চৰকাৰ হাই শিক্ষা বিভাগ হাই শিক্ষকক মানসিক হাৰাশাস্তি দিয়া বন্ধ কৰক নিয়ম 2024 আৰু 2025 বৰ্ষত যিসকল সমগ্ৰ শিক্ষাৰ অধীনত শিক্ষক ঠিকাভিত্তিক হিচাপে নিয়োগ হৈ আছিল সেই শিক্ষকসকলক 2 ছেপ্টেম্বৰ 2024 তাৰিখে নিয়মীয়া কৰা হয়, যা 2025 তাৰিখলৈ SRDৰ জৰিয়তে মানে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে নিয়োগ কৰা হয়। আৰু সেই শিক্ষকসকলৰ নিয়মীয়া শিক্ষকৰ যিখিনি বিধি, এই বিধিৰে তেওঁলোকে স্থানীয় কোষাগাৰৰ পৰা তেওঁলোকৰ দৰমহা পাই আছিলে। আৰু যোৱা আমি 31 জুলাই তাৰিখত আমি এখন চিঠি আমি দেখিবলৈ পৰিলক্ষিত হওঁ। তেওঁলোকে যি ঠিকাভিত্তিক হিচাপে থাকোঁতে তেওঁলোকে সমগ্ৰ শিক্ষাৰ অধীনত যি ধৰণে দৰমহা দিছিলে তেনেধৰণে দৰমহা দিয়াৰ কাৰণে তেওঁলোকে সেই চিঠিৰ জৰিয়তে জনাইছে। কিন্তু এতিয়া সেই SNA স্পৰ্টছ যিটো পৰ্টেল, সেই পৰ্টেলটো হ'ল এটা চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিমৰ কাৰণে যিটো ব্যৱহাৰ কৰা হয়। এতিয়া এই শিক্ষকখিনি যিসকল শিক্ষকক অসম চৰকাৰে নিয়মীয়া কৰিছে বুলি জনাইছিলে, সেই শিক্ষকসকলক আজি যদি আকৌ সেই তেনেধৰণৰ প্ৰক্ৰিয়াৰে SNA স্পৰ্টছৰ প্ৰক্ৰিয়াৰে তেওঁলোকে দৰমহা দিবলৈ যায়, তেতিয়া এই শিক্ষকখিনিক আমি ঠিকাভিত্তিক বুলি ভাবিম নে নিয়মীয়া বুলি ভাবিম? গতিকে তেওঁলোকে এই শিক্ষকসকলে ইতিমধ্যে বহু টকা লোকচান কৰি তেওঁলোকৰ ভৱিষ্যতৰ স্বাৰ্থত নিয়মীয়া হৈ অসম চৰকাৰৰ সম্পূৰ্ণ অধীনলৈ আহিছে। অসম চৰকাৰে অধীনলৈ অহা নিয়মীয়া শিক্ষকসকলে তেওঁলোকৰ স্থানীয় কোষাগাৰৰ পৰা তেওঁলোকে দৰমহা লয় আৰু সেই নিয়মেৰে চলি আহিছে। আৰু এতিয়া তেওঁলোক শংকিত হৈছে যে তেওঁলোক নিয়মীয়া হৈ আছে নে নাই। গতিকে আমাৰ গোটেই সমগ্ৰ ৰাজ্যতে আজি এখনীয়া ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰা হৈছে। আজি আমাৰ বহুতৰ চেঞ্চাছ ডিউটি আছে, 2 চেঞ্চাছ ডিউটি এৰিও আহিব লগা হৈছে কাৰণ তেওঁলোক ভৱিষ্যতলৈ চিন্তিত হৈছে যে আমাৰ চাকৰিটো থাকিব নে নাথাকে। আৰু ইয়াৰ উপৰি আমাৰ শিক্ষা বা বিদ্যালয় এৰিও আহিব লগা হৈছে। আমি কেতিয়াও বিচৰা নাই, আমাৰ বিগত বহু বছৰে আমি এনেধৰণে আন্দোলন কৰিবলৈ অহা নাই, এইকাৰণে অহা নাই যাতে ছাত্ৰ ছাত্ৰী শৈক্ষিক ক্ষতি নহওক। কিন্তু চৰকাৰে বিভাগে বাৰে বাধ্য কৰি থাকে, আমাক ডলাৰ বগৰীৰ দৰে ঘূৰাই ফুৰা আগতে হয়। এনেকুৱা নহওক, আমি বিভাগক আমি দাবী জনাইছোঁ যে তেওঁলোকে আমাৰ দাবী মানি লৈ এই শিক্ষকসকলক 15,029গৰাকী শিক্ষকসকলক যি ধৰণে স্থানীয় কোষাগাৰৰ পৰা নিয়মীয়া শিক্ষকক দৰমহা দি আছে তেনেধৰণে তেওঁলোকক। কথাটো এনেকুৱা যে SNA স্পৰ্টছ পৰ্টেল এটা সম্পূৰ্ণ চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিমবিলাকৰ কাৰণে তাৰমানে ঠিকাভিত্তিক শিক্ষকে তাত সকলো জড়িত হৈ থাকে। এতিয়া যিহেতু এই শিক্ষকসকল নিয়মীয়া শিক্ষকৰ বিধি হ'ল, তেওঁলোকৰ নিযুক্তি পত্ৰত উল্লেখ আছে, 22 নম্বৰ দফাত তেওঁলোকৰ উল্লেখ আছে যে লোকেল ট্ৰেজাৰীৰ জৰিয়তে তেওঁলোকে দৰমহা পাব লাগে। যদি এই প্ৰক্ৰিয়াটো, কাৰণ আজি যদি এদিন হৈ গ'ল, তেওঁলোকে যে দৰমহাটো লৈ ল'ব, যে সমগ্ৰ শিক্ষাৰ পৰা দৰমহাটো লৈ লোৱাৰ পিছত ভৱিষ্যতে এই যে অপৰাধীৰ দৰে হ'ব, কাৰণ ভৱিষ্যতে তেওঁলোকৰ ৰক্ষা কৰিব। আজি 20-30 বছৰ চাকৰি আছে, গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াটোত তেওঁলোকে সেই অপৰাধীৰ যিটো ভূমিকা হয়তো তেওঁলোকৰ ল'ব লগা হ'ব পাৰে। গতিকে তেওঁলোকৰ ভৱিষ্যতলৈ শংকিত।